25 তাৰিখৰ পৰা মোৰ ভণ্টি সন্ধানহীন হৈ আছে। তো 25 তাৰিখ তাই দিনৰ 3:40 বজাত লাঞ্চ কৰিব গৈছোঁ বুলিকৈ ওলাইছিলে। তাৰপিছত তাই মানে ৰায়ান ষ্ট'ৰ নামৰ দোকান এখনত জব কৰি আছিলে। যোৱা 1.5 বছৰমানৰ পৰা তাই তাত জব কৰি আছিলে। তাৰ পৰা 3:40 লাঞ্চ কৰিব যাওঁ বুলিকৈ ওলাইছে। ক'লে যে মই ঘৰলৈ যাওঁ লাঞ্চ কৰিবৰ কাৰণে, কিন্তু তাই ঘৰলৈ যোৱা নাই। ঘৰলৈ নগৈ মেলি তাইক মানে গেহেম বজাৰ ৰাস্তাৰ ফালে যোৱা দেখি পোৱা গৈছে। তাৰপিছত আমিতো এইটো কথাত একো অৱগত নাছিলোঁ, কাৰণ ঘৰত সেনেকুৱা টাইমত কোনো নাথাকে, আমি চবেই কামলৈ গুচি যাওঁ। পাছত আমি সন্ধিয়া টাইমৰ পৰা তাইক কণ্টেক্ট কৰিব বিচৰাত আমি তাইক কোনোমতে কণ্টেক্টত পোৱা নাই। তাইৰ ফোন নট ৰিচেবল আহি আছে। আমি পুলিচৰ ওচৰতো গ'লোঁ, আমি গাবুপাথা আউটপোষ্ট, সদৰ থানা, SP অফিচ, DC, য'ত যি পাৰিছোঁ চবতে আমি FIR দিছোঁ। পুলিচেও সেইমতে তাইক বিচৰাত লাগি গৈছে। কিন্তু আজি 15 দিন হৈ গ'ল, তাইৰ আমি একো সন্ধান পোৱা নাই। যেনেকৈ যি পাৰিছোঁ আমি তেনেকৈয়ে চেষ্টা কৰিছোঁ। মিডিয়াৰ থ্ৰুৱেদিতো যাব পৰা নাই সিমান টাইমলৈকে, কিন্তু সেইদিনাখনে ডিব্ৰুগড় 24x7 ডিব্ৰুগড় আনঅফিচিয়েলত আমি পষ্ট কৰাইছোঁ। কিন্তু কোনোমতেই তাইৰ আমি একো সন্ধান বিচাৰি পোৱা নাই। পুলিচেও যথাসাধ্য ট্ৰাই কৰি আছে, কিন্তু একোৱে মানে পোৱা নাই তাইৰ থ্ৰুত মানে। এতিয়া আমি উপায়বিহীন হৈ মেলি এতিয়া আমি আহিছোঁ, যাতে নেকি আমি নিউজৰ থ্ৰুৱেদি হ'লেও যাতে তাইক আমি বিচাৰি পাওঁ কোনোমতে। কাৰণ এতিয়া যোৱা 15 দিনৰ পৰা মোৰ ঘৰৰ অৱস্থা ইমানেই বেয়া হৈ গৈছে। এতিয়া আমি আৰু একো উপায় বিচাৰি পোৱা নাই। তাইক যেনেকৈ পাৰিছোঁ তেনেকৈ বিচাৰিব ট্ৰাই কৰি আছোঁ, কিন্তু কোনোমতে পোৱা নাই আমি। মোৰ ঘৰৰ এড্ৰেছটো হ'ল কদমনি কেচি গগৈ পথ, নিয়াৰ SKV স্কুল। মোৰ ভণ্টিৰ নাম হ'ল বৰ্ষা গোপ। তাইৰ বয়স 19 বছৰ। ক'ত কাম কৰিছিলে? তাই কাম কৰিছিলে আমাৰ ঘৰৰ ওচৰৰে কেচি গগৈ পথতে আছে এখন আমুলৰ পাৰ্লাৰ, ৰায়ান ষ্ট'ৰ নাম। কি নাম? ৰায়ান ষ্ট'ৰ। ৰায়ান ষ্ট'ৰ। কিমান বছৰ কাম কৰিছিলে? তাই এতিয়া এপ্ৰিলত সোমাইছিলে। এইটো এপ্ৰিলত 2 বছৰ হ'লে, প্ৰায় 1.5 বছৰমানেই হ'ল তাই তাত কাম কৰি থকা। কেইটা বজাত ওলাই গৈছিলে? দোকানৰ পৰা ওলাই গৈছিলে তাই প্ৰায় 3:40 বজাত। সেইদিনাখনে আমি FIR দিলোঁ 25 তাৰিখে আমি ৰাতি 8টামান বজাত গৈ তাত আমি FIR দিলোঁ। ফাৰ্ষ্ট আমি বিচাৰি ল'লোঁ, কাৰণ ক'ব নোৱাৰি কোনোবা লগৰ ছোৱালীৰ ঘৰতো সোমাই থাকিব পাৰে বা কিবা, তো সেইকাৰণে আমি তাইক আগত বিচাৰি ল'লোঁ। কিন্তু যেতিয়া একো খবৰ পোৱা নাই, ফোনটো যেতিয়া ছুইচ অফ হৈ গ'ল, অকণমান টাইমৰ পাছত 2 ঘণ্টামানৰ পাছত ফোনটো ছুইচ অফ হৈ গ'ল। তাৰপাছত গৈ আমি থানাত FIR দিছোঁ। ঘৰত একো কাজিয়া হোৱা নাই, না ঘৰত কিবা কাজিয়া হৈছে, না দোকানত কিবা কাজিয়া হৈছে, ক'তো একো কাজিয়া হোৱা নাই। আৰু সেইকাৰণে একো গম পোৱা নাই, কাৰণ তেনেকুৱা তাই ছোৱালীয়ে নহয় যে কিবা এটা ডাঙৰ ষ্টেপ ল'ব পাৰিব বা পলাব পাৰিব। পলাই যাব হ'লেও মানুহে প্ৰিপেৰেশ্যন কৰি মেলিহে পলাই যাব পাৰি। তাই চব ঘৰতে আছে, আধাৰ কাৰ্ডৰ পৰা চব ডকুমেণ্টছ তাইৰ ঘৰত আছে। কি সন্দেহ কৰিছে এতিয়া? এতিয়া একো ক'ব নোৱাৰিছোঁ। তাইৰ লাষ্ট কল আছিলে বয়ফ্ৰেণ্ডলৈ। তাৰপাছত তাই দোকানৰ পৰা ওলাইও বয়ফ্ৰেণ্ডকেই কল কৰিছিলে। এতিয়া বয়ফ্ৰেণ্ডকো আমি একো ধৰিব পৰা নাই যে বয়ফ্ৰেণ্ডে কিবা কৰিছে, কাৰণ বয়ফ্ৰেণ্ডো আমাৰ লগত থানাত দৌৰা দৌৰি কৰি আছে, আমাৰ লগতে গৈ দিছে, পুলিচৰ লগত কোঅপাৰেট কৰি আছে। এতিয়া এইটোও ক'ব পৰা নাই যে বয়ফ্ৰেণ্ডৰ লগতে কিবা গৈছে বা কিবা হৈছে, কোনো লগৰৰ লগতো নাই। বয়ফ্ৰেণ্ডৰ লগত লাষ্টত কি কথা পাতিছিলে, বুজিছিলে নেকি? সোধামতে তাই কৈছে যে মই ঘৰলৈ গৈ আছোঁ, মই ভাত খাই মেলি অকণমান ৰেষ্ট কৰি আকৌ দোকানলৈ ওলাই যাম। কিন্তু তাই ঘৰলৈ অহা নাছিলে। বয়ফ্ৰেণ্ডৰ লগত কিবা কাজিয়া কথাটো সেনেকৈ গম নাপাওঁ বাৰু, কিন্তু তাইক আমাৰ ঘৰৰ ওচৰত SIRৰ ওচৰত মানে ফুটেজত পোৱা গৈছে, তাই অকলেই গৈ থকা পোৱা গৈছে। মানে 3:50 বজাৰ ফুটেজ হ'ব চাগে। এতিয়া মই বিচাৰিছোঁ যেনেকৈ হওক মোৰ খালি ছোৱালীজনীৰ খবৰ লাগে। ছোৱালীজনী কেনেকুৱা আছে, ক'ত আছে? ফটো প্ৰিণ্ট কৰিতো দিয়া হৈছিলে সেইদিনাখন ছাৰক, আকৌ দিব লাগিব।
ঠিক আছে আৰক্ষীৰ ওচৰত গৈছে পুলিচে কি ৰেছপন্স কি দিছে পুলিচে ৰেছপন্স তেওঁলোকে দিছে ৰেছপন্স ভাল ৰেছপন্স ইমানটো পোৱা নাই পুলিচে ৰেছপন্স দিছে মানে নিজে যিমানখিনি পাৰিছে কৰিছে কিন্তু CDRতো এনেকুৱা একো ছাছপেক্ট ওলোৱা নাই বা ইহঁতিও ট্ৰাই কৰি আছে IMER থ্ৰুৱেদি ট্ৰেক কৰিবৰ কাৰণে কিন্তু যেতিয়ালৈকে বোলে ফোনটো অন নহয় তেতিয়ালৈকে ট্ৰেক কৰিব নোৱাৰি বুলি কৈয়ে আছে যে যেতিয়ালৈকে আমি একো সূত্ৰ নাপাওঁ তেতিয়ালৈকে তাইক বিচাৰি নাপাম কিন্তু সেনেকৈ বহি থাকিলেতো আমি ভণ্টিক চাগে বিচাৰিয়ে নাপাম তো সেইকাৰণে উপায়বিহীন হৈ মেলি আহিছোঁ যাতে নেকি কোনোবাই যদি য'ত হ'লেও তাইক দেখি পায় যাতে আমাক কণ্টেক্ট কৰে নহ'লে পুলিচক হ'লেও কণ্টেক্ট কৰে কাৰণ যেতিয়ালৈকে কথাটো স্প্ৰেড হৈ নাযাব তেতিয়ালৈকে আমি তাইক বিচাৰি নাপাম মানে নৰ্মেল এটা দুটা পষ্টৰ পৰা আমি মানে তাইক বিচাৰি পোৱা নাই ছোৱালীজনী এটা ব্ৰাউন আৰু ব্লেকত টি-চাৰ্ট পিন্ধি আছিলে ব্লেক জেকেট পিন্ধি আছিলে নেভি ব্লু এটা জিন্স আছিলে আৰু পিংক কালাৰৰ তাইৰ এইটো পিন্ধি আছিলে চেণ্ডেল পিন্ধি আছিলে তাইৰ হাইট 5 ফুট মানৰ হ'ব আৰু স্কিন টোনো মিডিয়াম স্কিন টোন আৰু চুলিখিনিও লাইট ব্ৰাউন ষ্ট্ৰেইট টাইপৰ চুলি একদম ক্ষীণ তাই আমাৰ ঘৰ হ'ল কদমনি কেঁচিগৈ পথ নিয়াৰ SKV স্কুল আপোনালোকে যোগাযোগ কৰিব হ'লে 8099957458 নম্বৰটোত কণ্টেক্ট কৰিলে হৈ যাব নহ'লে বা ওচৰৰ থানাত এবাৰ ইনফৰ্ম কৰি দিলেও হ'ব আমি কেছ গাবুৰপথাৰ থানাত দিছোঁ আপনি আপনার আপনার ক্রাইম ব্রাঞ্চ অতুল কুমার নামৰ তেখেতক কৈছে আৰু আপোনাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতক আমি দিছোঁ চব তাৰপৰা ফোন আহিছে মানে থানাত কিন্তু একো ৰেছপন্স আমাৰ চকুপত ডাঙৰ তেখেতক দিছোঁ আমি তেখেতৰ আপোনাৰ পৰা একো ৰেছপন্স নাই ৰিয়ান ষ্টৰ বুলি ক'লে ন বৰ্ষা গো আমি ভাবিছোঁ প্ৰশাসনসকলে অলপ কৰাকৈ কৰিলে ভাল হয় আৰু এনেকুৱা হৈ গৈছে যে ডিব্ৰুগড় টাউনখনৰ ভিতৰত এখন মেইন ৰোডত এটা CCTV কেমেৰাও ভাল নহয় যে আমি মানে টাউনৰ থ্ৰুৱেদি হ'লেও যে মানে তাইক আমি বিচাৰি পাম তাৰ মানে সুবিধা কেমেৰাখিনি লগোৱা মানুহ শ্ব' কৰি কি লাভ আছে গোটেইখিনি কেমেৰা বেয়া কমাৰ্চিয়েল ওচৰৰ কেমেৰা পুলিচেও জনাইছে যে আমাৰ ইয়াৰ টাউনৰ কেমেৰাখিনি ভাল নহয় বেয়া অৱশ্যে এনেকুৱা হৈ গৈছে যে মেইন টাউনৰ কেমেৰাখিনি বেয়া প্ৰশাসনে কি কৰি আছে যেনেকৈ আছে তাই যেতিয়া ঘূৰি আহে ঘৰলৈ বাছ তাই যদি এতিয়া নিজৰ ইচ্ছাত গৈছে তাই যদি বিচাৰিছে যদি তাই কাৰোবাৰ লগত গৈছেও যাতে আমি বিচাৰিছোঁ এবাৰ ইনফৰ্ম কৰক বা কিবা হওক যোনে হ'লেও যাতে যাৰ লগতো আছে যদি কাৰোবাৰ লগত গৈছে আমাক যাতে এবাৰ ইনফৰ্ম কৰক আৰু যদি কোনোবাই জবৰদস্তি উঠাইও লৈ গৈছে বা কিবা এটা যদি বিপদো হৈছে যাতে নেকি ধৰা পেলাব পাৰোঁ আমি যেনেকৈ হ'লেও মানে নাই একোৱে নাই তাই যোনটো দোকানত কাম কৰে আমাৰ ঘৰৰ পৰা ৱাকিং ডিষ্টেঞ্চত 2 মিনিটৰ ৰাস্তা তাই পঢ়ি আছিলে কানৈ কলেজত ডিষ্টেঞ্চত পঢ়ি আছিলে কৃষ্ণকান্তত এইবাৰ তাই 3rd চেমত আছিলে সব ঘৰৰ ওচৰতে বা ঘৰৰ বাহিৰত থাকি মেলি পঢ়া শুনাও কৰা নাই বা দূৰত গৈ মেলি ক'তো থকাও নাই তেনেকুৱা একো ৰেকৰ্ডে নাই মানে বা তেনেকুৱা ছোৱালীয়ে নহয় যে তাই কিবা এটা ডাঙৰ ষ্টেপে ল'ব পাৰিব কাৰণ তাই ডিব্ৰুগড় টাউনখনে ভালকৈ চিনি নাপায় ক'তবাত গ'লেও আমাৰ লগতে যায় মানে এনেকুৱা নিচিনা ভালকৈ গ'লেও চিনি নাপায় তাই টাউনৰ তেওঁ আৰু ফ্ৰেণ্ড আছিলে নেকি তাইৰ ফ্ৰেণ্ড যিমানখিনি আছিলে আমি সোধপোছ কৰাত ইহঁতিতো ক'লে যে আমাৰ ওচৰত একো তাইৰ মানে ফোন অহা নাই লাষ্ট এজনীৰ লগত বহুত ভাল আছিলে তাই ক'লে মোক 19 তাৰিখে লাষ্ট ফোন কৰিছিলে বা একদম নন ষ্টপ কলত কথা পতা অকল বয়ফ্ৰেণ্ডৰ লগতে হয় নন ষ্টপ কথা গোটেই মানে ক'ব গ'লে 24 আৱাৰ্ছ কথা পাতিছে বুলি ক'লেও বেয়া নহয় মানে বয়ফ্ৰেণ্ডৰ লগত বয়ফ্ৰেণ্ডৰ ঘৰ হ'ল গংগাপাৰা তাৰো বয়স যে আমাৰ ভণ্টিৰ সমানে হ'ব আপোনাৰ ঘৰৰ এটা ৰিকুৱেষ্ট কৰিছোঁ প্ৰশাসনে অলপ পৰা কৰিব